নলবাৰীত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য নিজৰ সন্তানক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহান্বিত কৰক। প্ৰজ্ঞাদ্বীপ ভাষা সাহিত্য সভা বৰকুৰাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনখনৰ আজি সামৰণি পৰে। স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠান বৰকুৰাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আজি সামৰণি দিনা অনুষ্ঠিত মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই প্ৰজ্ঞাদ্বীপ ভাষা সাহিত্য সভা বৰকুৰাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনৰ মুখপত্ৰ প্ৰজ্ঞাজ্যোতি উন্মোচন কৰি কয়, আমাৰ মাজতে আমাৰ ভাষাটো থাকিলে আমাৰ ভাষাটো বিশ্ব দৰবাৰলৈ যোৱাটো সম্ভৱ নহয়। অনুবাদৰ মাজেৰেহে আমাৰ ভাষাটো বিশ্ব সভালৈ যাব। অসমীয়া ভাষাৰ কিতাপ পঢ়া পঢ়ুৱাৰ সংখ্যা কম, কিতাপ কিনা মানুহৰ সংখ্যা কম। আমি সকলোৱে নিজৰ সন্তানক সৰুকালৰ পৰা গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব লাগিব। প্ৰতিখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কমেও সপ্তাহৰ এটা দিন পুথিভঁৰাললৈ যোৱাৰ সুবিধা কৰি দিব লাগিব। অসম সাহিত্য সভাই অসমীয়া ভাষাৰ উন্নতিৰ বাবে সদায় চেষ্টা কৰি যাব। নৱপ্ৰজন্মক আগবঢ়াই নিবলৈও অসম সাহিত্য সভাই চেষ্টা চলাব বুলি তেওঁ উল্লেখ কৰে। অসম সাহিত্য সভাই বিভিন্ন ধৰণে কেৱল সাহিত্যই নহয়, সাহিত্য সংস্কৃতি অসমৰ জাতীয় জীৱনৰ বিভিন্ন ধৰণৰ সমস্যা সকলোবিলাকতে মাত মাতি অসম সাহিত্য সভাই অসমীয়া জাতিটোক গঢ় দি আহিছে। আৰু মই আশা কৰিছোঁ ভৱিষ্যতেও অসমীয়া জাতিৰ যি এতিয়াৰ প্ৰজন্ম বা আহিবলগীয়া প্ৰজন্ম সেই সকলোবোৰ অসম সাহিত্য সভাই এটা নেতৃত্ব প্ৰদান কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। পুৰণি কালত অসম উন্নতি সভাই অসমীয়া ভাষা সংগঠিত কৰিছিল। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ। 1888 খ্ৰীষ্টাব্দত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামেৰে যি সভা আৰম্ভ হৈছিল, তেওঁলোকে প্ৰকৃতপক্ষত অসমীয়া ভাষাক কেনেকৈ আগবঢ়াই উন্নতি ঘটাব পৰা যায় তেনেধৰণৰ কাৰ্যক্ৰমণিকালৈ আগবাঢ়িছিল। আজি কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলায়ুক্ত বৰ্ণালী ডেকাই। ভাষণ প্ৰসংগত জিলায়ুক্তগৰাকীয়ে নৱপ্ৰজন্মৰ মাজত সাহিত্যৰ সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰজ্ঞাদ্বীপ ভাষা সাহিত্য সভাক ধন্যবাদ জনায়। আপোনালোকে প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনখন ইমান ধুনীয়াকৈ, ইমান চিজিলকৈ, ইমান স্মুথলি আয়োজন কৰিছে যে নিশ্চিতভাৱে মোৰ বিশ্বাস যে আগন্তুক দিনত যিখিনি আপোনালোকৰ এই অনুষ্ঠানৰ এটা মূল উদ্দেশ্য আছে, সভাপতি ডাঙৰীয়াই মোক কৈছে যে এই অনুষ্ঠানৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত সাহিত্যৰ বিষয়ে এটা বিশেষ সজাগতা, এটা বিশেষ ৰুচি। প্ৰজ্ঞাদ্বীপ ভাষা সাহিত্য সভাৰ সভাপতি ডক্টৰ প্ৰাণকান্ত ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত কৈছে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল উজ্জীৱিত কৰাত মহা সাহিত্যিকৰ ত্যাগ বৰঙণি যদিহে নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্যৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম নহ'লেহেঁতেন। আমি ক'ব খুজিছোঁ, যদিহে অসমীয়া সাহিত্যৰ ভঁৰাল উজ্জীৱিত কৰা, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা সেইসকল যদি মহা সাহিত্যিকৰ ত্যাগ বৰঙণি নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো আজিৰ তাৰিখত অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্যৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম নহ'লহেঁতেন। গতিকে আমি পাহৰি গ'লে নহ'ব সেইসকল মহা মনীষীৰ, সেইসকল সাহিত্যিকৰ ত্যাগ, আদৰ্শ আৰু নিষ্ঠা। আমি অসমীয়াসকলে মহা মনীষী সাহিত্যিকসকলৰ ত্যাগ, আদৰ্শ আৰু বিশ্বাস পাহৰি যাব নালাগিব। ৰাজপথত জয়াই অসম ধ্বনি দিলেই যিদৰে অসম জয় হৈ নাযায়, ঠিক তেনেদৰে আমি চিৰচেনেহী মোৰ ভাষা জননী কৈ দিলেই অসমীয়া ভাষাৰ উন্নতি নহয়। আমি হাতে কামে কাম কৰিব লাগিব বুলিও জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে মত ব্যক্ত কৰে। ৰাজপথত জয়াই অসম ধ্বনি দিলেই অসম জয় হৈ নাযায়, ঠিক তেনেদৰে আমি চিৰচেনেহী মোৰ ভাষা জননী বুলি কৈ দিলেই অসমীয়া ভাষাৰ উন্নতি নহয়। আমি হাতে কামে কাম কৰিব লাগিব। ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেতিয়াই কৈ থৈ গৈছিল, আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। সভাত উত্তৰ পূব কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ তথা নলবাৰী নৱদ্বীপ চিকিৎসালয়ৰ অধ্যক্ষ গণেশ তামুলীয়ে ভাষণ প্ৰসংগত কৈছে, সাহিত্য এটা জাতিৰ মাজত একতাৰ সৃষ্টি কৰে। ভাষা আৰু সাহিত্য এটা ডাঙৰ বস্তু, যি ভাষা আৰু সাহিত্যৰ দ্বাৰাই আমি একতা সৃষ্টি কৰিব পাৰোঁ আৰু একতাই আমাৰ মাজত শান্তি সৃষ্টি কৰে বুলি তেওঁ উল্লেখ কৰে। সাহিত্যই এটা জাতিৰ মাজত একতাৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে এইটো এটা ভাষাটো, সাহিত্যটো এটা ডাঙৰ এটা মানে কথা যে সেই ৰাজ্যখনৰ যি ভাষাৰ দ্বাৰাই, সাহিত্যৰ দ্বাৰাই আমি একতাৰ সৃষ্টি কৰিব পাৰোঁ আৰু একতাটোৱে আমাৰ মাজত শান্তিৰ সৃষ্টি কৰিব পাৰে। যেনেকৈ লিখনিয়ে যিবিলাক কিতাপ লিখে
সেই কিতাপবিলাক যদি আমি ভালকৈ পঢ়োঁ বা ভাল কিতাপ হয় সেই কিতাপখনৰ পৰা আমি বহুত জ্ঞান লাভ কৰিব পাৰোঁ। সভাখনত বিশিষ্ট স্তম্ভলেখক তথা সমাজকৰ্মী নৃপাল বৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ লীনা ডেকা, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক গৌতম গগৈ, শিল্পী বিনু দেৱীয়েও সভাত ভাষণ প্ৰদান কৰে। প্ৰজ্ঞাদ্বীপ শাখা সাহিত্য সভাৰ সম্পাদক দীপক কুমাৰ শৰ্মাই আঠৰা সভাৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ডাক্তৰ প্ৰাণকান্ত ভট্টাচাৰ্যই। লগতে মন্ত্ৰী পৰিচালনাৰ স্মৃতি তৰ্পণ কৰে ক্ৰমে নলবাৰী পৌৰসভাৰ উপ পৌৰপতি ডক্টৰ ৰবীন দাস, বৰকুৰাৰ সমাজকৰ্মী নৃপাল বৰ্মা, অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ আহ্বায়ক গোবিন্দ কলিতা আৰু অধিৱেশন পৰিচালনা সমিতিৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ আগন্তুক দুটা কাৰ্যকালৰ বাবে পুনৰ ডাক্তৰ প্ৰাণকান্ত ভট্টাচাৰ্যক সভাপতি, দীপক কুমাৰ শৰ্মা সম্পাদক হিচাপে লৈ প্ৰজ্ঞাদ্বীপ ভাষা সাহিত্য সভা বৰকুৰা নতুন সমিতিখন গঠন কৰা হয়।